হেল্ল' আসসালামু আলাইকুম। মই এনামুদ্দিন। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এই 5 দিন পিছত যে ঔষধ দিব বুলি কৈছিলোঁ সেইটো ঔষধ মই মিক্স কৰি আছোঁ। কেনেকৈ মিক্স কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ। চাওক, এইটো হ'ল প্ৰথমে এইটোত দি আছোঁ জাৰ্মান টিক্স। এইটোৰ নাম হ'ল জাৰ্মান টিক্স। এইটো 20 লিটাৰ পানীত দি আছোঁ। চাওক, এই বাল্টিটোত 10 লিটাৰ আৰু ড্ৰামত 10 লিটাৰ। চাওক, মানে আধা আধা দি আছোঁ। এইটোত অলপ পানী বেছি আছে, গতিকে এইটো ইয়াত ধুই দিলোঁ। চাওক, এইটো শেষ কৰিলোঁ। এতিয়া দি আছোঁ ৰেডি। আপোনালোকে তেনেকৈ দিব। মই যেনেকৈ দি আছোঁ ঠিক তেনেকৈ দিব। এইটো হ'ল এগ্ৰ ৱেট। এইটো কিন্তু লিকুইড। চাওক, চাওক কেনেকৈ দি আছোঁ। আৰু এটা হ'ল অচিন। এতিয়া মই ঔষধ দিয়াটো শেষ হ'ল। চাওক, এতিয়া লাহে লাহে পানী মিক্স কৰি আছোঁ আৰু এইটো এনেকৈ জোকাৰি আছোঁ। এতিয়া মই স্প্ৰে মেচিনটো লগাই আছোঁ। চাওক, পানী এতিয়া স্প্ৰে কৰি আছোঁ। চাওক, চাওক, ইফালে চাওক। 5 দিন আগতে এবাৰ মাৰিছিলোঁ, এতিয়া আকৌ মাৰি আছোঁ। চাওক, বেমাৰ এইটো। চাওক, পাতটো একেবাৰে হালধীয়া বৰণৰ হৈ যায়।
চাওক আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাওক কিমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয় চাওক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু খেতিটো চাওক আমি কৃষক গতিকে আমি কৃষক পালে চাব লাগিব আৰু কৃষি ক্ষেত্ৰত মনোযোগ দিব লাগিব চাওক আৰু ইমানেই আজিৰ ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ দীঘল কৰিলে মানুহ চাবলৈ ভাল নাপায় গতিকে আজিৰ ভিডিঅ' ইমানেই অন্য দিন আৰু এটা ভিডিঅ' লৈ আহিম আজিৰ ভিডিঅ' ইমানেই আসসালামু আলাইকুম